ওয়েলকাম টু A to Z Maths আসাম। আজিৰ টপিক হৈছে আমাৰ বেচিক এলজেব্ৰা আমি একেবাৰে বেচিক অলপ চমু আভাস ল'ম আৰু তোমালোকে মেথছ ৰিলেটেড চিলেবাছৰ কাৰণে আমাৰ প্ৰথম ভিডিঅ'টো চাব পাৰা। এণ্ড মেথছত যদি একেবাৰে উইক তোমালোকে বেচিক ক্লাছ 0 লেভেল বুলি আমাৰ এটা প্লেলিষ্ট আছে, সেইটো তোমালোকে একদম ষ্টাৰ্টিঙৰ পৰা চাবা। দ্যাটছ ইট। নেক্সট এলজেব্ৰা বুলি ক'লে যদি 2x + 1 যদি লিখোঁ, ইয়াত যিটো আমাৰ 1 আছে, এই 1টোক আমাৰ কোৱা হয় কি ধ্ৰুৱক, যাক আমি ইংৰাজীত কি বুলি কওঁ কনষ্টেণ্ট বুলি কওঁ। আৰু ইয়াত যিহেতু কাৰণ 1টোৰ মান 1 এটা বস্তুৱে বুজায়, 1ৰ পৃথিৱীত আমি য'তে যাওঁ তাৰ মানে মান 1 কিন্তু তোৰ মান যেনেকুৱা, তোৰ মানো কি 2 য'তে যাওঁ সেইটোকো কি বুলি ক'ব কনষ্টেণ্ট বুলি ক'ব। নাম্বাৰবিলাকক আমাৰ কি বুলি কয় কনষ্টেণ্ট, ধ্ৰুৱক, তাৰ মান কেতিয়াও সলনি নহয়। কিন্তু আমি ইয়াত যদি এক্সৰ ফালে যদি চাওঁ, এক্স আমাৰ ইয়াত এক্স লোৱা হৈছে, ক'ৰবাত ABC থাকিব পাৰে গণিতৰ ক্ষেত্ৰত, ক'ৰবাত XYZ থাকিব, ক'ৰবাত PQR, মেইনলি এইকেইটাই ইউজ হয়। এই যিবিলাক আছে ইংৰাজী এলফাবেট যিবিলাক ইউজ হয়, বিশেষকৈ ইয়াত এক্সৰ কথা ক'লোঁ, এইটোৰ মান এটা গণিতত যদি আমাৰ ইয়াৰ মান 2 ওলায়, কোনোবা এটা গণিতত ইয়াৰ মান -2 ওলাব পাৰে, 3 ওলালে ক'ৰবাত 4 ওলালে ক'ৰবাত 5 ওলাব পাৰে। ইহঁতৰ মানটো কি কৰি থাকে, এক্সৰ মানটো কি কৰি থাকে, চলাচল কৰি থাকে। সেইকাৰণে গণিত যিমানকেইটা আমাৰ বেলেগ হ'ব, এক্সৰ মানে কি ওলাই থাকে, বেলেগ ওলাই থাকে। সিহঁতৰ মানটো চলাচল কৰি থাকে কাৰণে এই এক্স বা ABC এইবিলাকক কি বুলি কয় গণিতৰ ভাষাত চলক বুলি কয়, আৰু যাক ইংৰাজীত কি বুলি কয় ভেৰিয়েবল বুলি কয়। এই যিটো আমাৰ এক্স আছে, এক্সকে লৈছোঁ আমি মেইনলি। এই যিটো আমাৰ এক্স আছে, যদিও আমাৰ ইয়াত এক্স আছে, এই এক্সৰ লগত আৰু এক্সৰ লগত কি হয় যে কেইটামান বস্তু লুকাই থাকে। যেনেকৈ আমি যদি ইয়াত এক্স যদিও লিখিছোঁ, ইয়াত আমি এটা বস্তু চাব পাৰোঁ যে এক্সৰ কাণ্ডত একো নাই, মানে সদায় পাৱাৰ কি থাকে, যিটো কাণ্ডত থকাটোক আমাৰ ইংৰাজীত কি বুলি কয় পাৱাৰ, আৰু অসমীয়াত ঘাত বুলি কয়, ঘাত বা সূচক বুলি কয়। এই যিটো 1 আছে, 1 এটা লুকাই থাকে, আগত এটা 1 লুকাই থাকে, যিটো আগত থাকে ইয়াক অসমীয়াত কি বুলি কয় সহগ বুলি কয়। আৰু এক্সৰ তলত 1 এটা লুকাই থাকে, যিটো আমাৰ হৰৰ নিচিনা ব্যৱহাৰ হয়। যেনেকৈ আমি 2 যদি লিখোঁ, 2 লিখোঁ মানে কি নৰ্মেল 2 লিখিলেও আমাৰ ইয়াত তলত এটা কি থাকে 1 থাকে। ঠিক তেনেদৰে আমি যদিও এক্স লিখিছোঁ, এক্সৰ তলত এটা কি থাকে 1 লুকাই থাকে। আগত একো নাই মানে 1 এটা থাকে, চিন কি থাকে প্লাছ চিন থাকে, আৰু কাণ্ডত 1 এটা থাকে। যদিও এক্স লিখিছোঁ, এক্সৰ কাণ্ডত পাৱাৰ কিমান আছে 1 আছে, এইটো আমাৰ হিডেন লুকাই থাকে। নেক্সট আমাৰ যদি আমি ইয়াৰে কেইটামান ফৰ্মুলা জানিব লাগে। যদি আমাৰ চলক কেইটা যদি একে হয়, মেইন পইণ্ট হৈছে যদি একে যদি হয়, যেনেকৈ আমি ইয়াত এ আছে, ইয়াতো এ আছে, আৰু ইহঁত দুয়োটাৰ মাজত কি আছে পূৰণ চিন আছে। যদি চলক দুটা যদি একে যদি হয় আৰু ইহঁতৰ মাজত যদি পূৰণ হৈ থাকে, আৰু ইহঁতৰ কাণ্ডত কিমান আছে, পাৱাৰ কিমান আছে, ইয়াৰ এম আছে আৰু ইয়ান আছে এন আছে, এই পাৱাৰ দুটা কি হয়, ইহঁত দুটা চলকৰ পৰা কেইটা আহি যাব, এটা আহি যাব, আৰু কাণ্ডত থকা দুটা আমাৰ কি হৈ যাব প্লাছ হৈ যাব। মানে পূৰণ থাকিলে আমাৰ কি হৈ যাব প্লাছ। যদি আমাৰ তিনিটা থাকে, যে A⁴ X পূৰণ, A⁴Y পূৰণ, A⁴Z যদি থাকে, আমাৰ এই গোটেইকেইটা চলক যদি চাওঁ, চলক গোটেইকেইটা আমাৰ কি একে, এ এ এ মানে এই গোটেইকেইটাৰ পৰা আহিব আমাৰ এটা, আৰু কাণ্ডত থকাকেইটা আমাৰ কি হৈ যাব, পাৱাৰকেইটা হৈ যাব আমাৰ কি যোগ। যদি আমাৰ এনেকৈ চাই A² আছে, A³ আছে, A⁵ আছে, ইয়াতে আমাৰ আমাৰ ইয়াত ইনটু কৰি দিলে হ'ল পূৰণ কি হৈ যাব, এইটোৰ 2 প্লাছ, যিহেতু পূৰণ আছে, পূৰণ থাকিলে কাণ্ডত থকাবিলাক হৈ যাব কি পাৱাৰ কেইটা হৈ যাব যোগ, কি হৈ যাব আমাৰ 10 হৈ যাব। ঠিক তেনেদৰে যদি আমাৰ হৰণ থাকে, একে চলক হ'ব লাগিব, ফাৰ্ষ্ট মাইণ্ড কৰিব একে হ'ব লাগিব চলক কেইটা। আৰু যদি আমাৰ ইহঁতৰ মাজত যদি হৰণ হৈ থাকে, হৰণ থাকিলে আমাৰ কি হ'ব বিয়োগ হ'ব। ইয়াত যদি চাওঁ, যদিও আমি A⁴ কি আছে, ইয়াৰ কাণ্ডত একো নাই মানে কি আছে 1 আছে, আৰু ইয়াৰ কাণ্ডতো কিমান আছে 1 আছে। যদি A পূৰণ A যদি কৰোঁ, ইয়াৰ কাণ্ডত থকাবিলাক কি হৈ যাব 1 + 1, কাৰণ পূৰণ থাকিলে যোগ হয়, কি হৈ যাব A²। মানে আমি লিখিব পাৰোঁ A পূৰণ A, আমি ডাইৰেক্ট লিখি দিব পাৰোঁ A²। কিন্তু A পূৰণ A সমান আমাৰ হয় কিমান A²। কিন্তু যদি A যোগ A যদি কৰোঁ, তেতিয়া আমাৰ কি হয়, ইয়াত কেইটা A আছে, এটা A আছে, আৰু ইয়াত এটা A আছে, আমি দুটা A বুলি কৈ দিব পাৰোঁ। মানে এনেকুৱা হয় যে A + A, মানে A ৰ আগত একো নাই মানে 1 আছে, আৰু এইটোৰ আগতো কি আছে 1 আছে।
ইয়াতে এটা কমন ল মেথড ইউজ হয় কমন ল মেথডটো মই এবাৰ কৈ দিছোঁ যদি 2a প্লাছ 3a যদি থাকে আমি নৰ্মেলি লিখি দিব পাৰোঁ 2a প্লাছ মানে ইয়াতে আছে 2a আৰু ইয়াত আছে আমাৰ 3টা a টোটেল আমাৰ হৈ যাব 5টা a কিন্তু হৈ কিয় আছে এনেকুৱা আমি ইয়াত কি ইউজ কৰোঁ এটা কমন ল মেথড ইউজ কৰোঁ সেইটো হৈছে কি যেনেকুৱা ইয়াত চাওঁ যদি 2a প্লাছ 3a আমি নৰ্মেল লিখি দিব পাৰোঁ 5a যদি আমি ইয়াত কমন ল মেথড যদি চাওঁ এইটো দুটাত তাতে আছে এইটো ইয়াত তাতো আছে ইয়াত তাতো আছে আমি এইটো বাহিৰত ওলাই লৈ আহিলোঁ যদি আমি এইটো যদি বাহিৰত যদি লৈ যদি আহোঁ তেনেহ'লে ইয়াত ভিতৰত কি থাকিব ইয়াৰ পৰা যদি এ ওলাই আহে ইয়াত অকল কি থাকিব 2 থাকি যাব মাজত প্লাছ চিন আছে প্লাছ চিন আৰু ইয়াৰ পৰা এইটো যিহেতু বাহিৰত ওলাই আহিল তেনেহ'লে ইয়াত আমাৰ থাকিব কি 3 আমাৰ ইয়াত হৈ যাব a * 5 আৰু সদায় সহগটো ক'ত বহে আগত বহে কি হৈ যাব আমাৰ 5a আৰু যদি আমি যদি এটা বস্তু যদি আমি যদি নটিচ যদি কৰোঁ এই যিটো আমি এনেকুৱাকেও যদি কেতিয়াবা যদি থাকে বিতৰণ বিধি আমি নেক্সট আমি শ্লাইডত আমি আলোচনা কৰিম ইয়াত মানে আমি ক'ব গ'লে কি a পূৰণ a যদি হয় আমাৰ কি হৈ যাব a স্কুৱেৰ a প্লাছ a যদি হয় তেনেহ'লে যে আমাৰ কি টুৱাইচ a আৰু এইটো এটা বহুত ধুনীয়া বিহাইণ্ড দ্য ষ্টৰি যদি জানো বিৰাট ইণ্টাৰেষ্টিং এইটো এটা যে a টু দি পাৱাৰ 0 a টু দি পাৱাৰ 0 ইজ ইকুৱেল টু আমাৰ হৈ যায় 1 10 টু দি পাৱাৰ 0 যদি হয় আমাৰ 1 2 টু দি পাৱাৰ 0 যদি হয় আমাৰ 1 বোলে 5 টু দি পাৱাৰ 0 হয় যদি 1 বোলে 1 লাখ টু দি পাৱাৰ 0 যদি হয় আমাৰ কি হৈ যাব 1 কিন্তু 1 যে হয় আমাৰ 1 হৈ কিয় আছে তাৰ যদি আমি বিহাইণ্ড দ্য ষ্টৰি যদি জানিব যদি যাওঁ বহুত ধুনীয়া এটা ষ্টৰি আছে চাওঁ যদি আমি যদি যাওঁ 2 ৰ পৰা 2 যদি মাইনাছ কৰোঁ আমাৰ কি ওলায় 0 3 ৰ পৰা 3 মাইনাছ কৰিলে আমাৰ কি ওলাব 0 5 ৰ পৰা 5 মাইনাছ কৰিলে আমাৰ কি ওলাব 0 ঠিক তেনেদৰে m ৰ পৰা যদি m মাইনাছ কৰোঁ একে সংখ্যাৰ পৰা যদি একে সংখ্যা যদি বিয়োগ কৰোঁ আমাৰ 0 ওলাব আমাৰ এই যিটো 0 আছে 0ক আমি যদি ৰিপ্লেচ যদি কৰি দিওঁ m মাইনাছ m যদি কৰি যদি দিওঁ কিবা আমি ভুল লিখিছোঁ নেকি কাৰণ m ৰ পৰা যদি m যদি আমি যদি বিয়োগ কৰি যদি দিওঁ m ৰ পৰা m যদি আমি যদি বিয়োগ কৰি যদি দিওঁ তেনেহ'লে আমাৰ কি হ'ব m মাইনাছ m আল্টিমেটলি আমাৰ কি হ'ব 0 হ'ব কিন্তু আমি এটা বস্তু জানো যে ধৰা হ'ল a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n মানে কি হৈ যায় a টু দি পাৱাৰ m মাইনাছ n যদি মাজত যদি বিয়োগ চিন যদি থাকে তেনেহ'লে এই দুয়োটাৰ মাজত কি হৈ থাকে এই সূত্ৰটো ব্যৱহাৰ হৈছে আমাৰ এই সূত্ৰটো মানে কি হৈ থাকে হৰণ ইয়াতে n আছিল কাৰণে ইয়াতে n আছিল কাৰণে ইয়াত n হৈছে তাৰ মানে আমি কি পাতিব পাৰোঁ a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ m কাৰণ বিয়োগ থাকিলে আমাৰ হৰণ পাতিব পাৰোঁ যদি এইখিনি মানে যদি এইখিনি তাৰ মানে এইখিনি মানে এইখিনি তাৰ মানে আমি যদি একে একে সংখ্যাৰে যদি হৰণ যদি হয় যদি 2ক যদি 2ৰে যদি হৰণ কৰোঁ কি হ'লে 1 3 যদি 3ৰে হৰণ কৰোঁ কি হ'লে 1 ঠিক তেনেদৰে m টু দি পাৱাৰ m এ দি mক কেইবাৰ যাব 1 বাৰ যাব সেইকাৰণে আমাৰ কি হ'লে এনিথিং যদি পাৱাৰ যদি 0 যদি থাকে তাৰ ভেলুটো সদায় কি হয় আমাৰ 1 নেক্সট এইটো হৈছে ক্ৰম বিনিময় বিধি ক্ৰম মিন্স কি যদি যোগ ক্ৰম বিনিময় বিধি ফাৰ্ষ্ট কথা কি আমাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে ইউজ হয় বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ইউজ নহয় ফাৰ্ষ্ট এইটো কথা নটিচ কৰিবা ইহঁতৰ ক্ষেত্ৰত ইউজ নহয় ইহঁত দুটাৰ ক্ষেত্ৰতহে ইউজ হয় যোগ আৰু পূৰণৰ ক্ষেত্ৰত এতিয়া যদি আমি যদি চাওঁ ক্ৰম মানে কি যদি এটা সংখ্যা যদি স্থানত যদি সলনি হয় তেখেতৰ কিন্তু যোগ বা বিয়োগত মান সলনি নহয় যেনে আমি 2 + 3 যদি কৰোঁ আমাৰ কিমান ওলায় 5 ওলায় ঠিক তেনেদৰে 3 প্লাছ আমি যদি 2ও যদি কৰোঁ তাৰ মানো আমাৰ কি ওলায় 5 ওলায় মানে যোগৰ ক্ষেত্ৰত যদি সিহঁতৰ স্থানৰ যদি সলনি হয় সিহঁতৰ মানটো সলনি হয় ঠিক তেনেদৰে পূৰণৰ ক্ষেত্ৰতো একে 2 পূৰণ 3 যদি কৰোঁ আমাৰ কি হ'ব 6 ঠিক তেনেদৰে 3 পূৰণ 2 কৰিলেও আমাৰ কি হ'ব 6 কিন্তু আমি যদি ইয়াত যদি চাওঁ যেটা হ'ল 2 বিয়োগ 3 যদি কৰোঁ আমাৰ ইয়াৰ এনসাৰ কিমান ওলাব -1 আৰু যদি এফালে চাওঁ 3 বিয়োগ 2 কৰোঁ যদি আমাৰ এনসাৰ কিমান ওলাব 1 ওলাব -1 আৰু 1 ইকুৱেল নেকি নট সেইকাৰণে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে কিন্তু যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এইটো ইণ্টাৰেষ্টিং জানিব লগা এটা এইটো হৈছে বিতৰণ বিধি মানে এটা ক্লাছৰুম আছে যে কৈছে যে ধৰ 10জন ষ্টুডেণ্ট আছে এটা কেক আছে তেওঁলোকৰ মাজত ভগাই দিবা মানে বিতৰণ কৰি দিবা ঠিক তেনেদৰে এইটো যদি চাওঁ এইটো যদি আমি ব্ৰেকেটৰ ভিতৰত থওঁ যদি আমি ক্লাছৰুম বুলি যদি ভাবোঁ এইটো পূৰণ হৈছে কাৰ লগত পূৰণ হৈছে বিৰ লগতো পূৰণ হৈছে আৰু চিৰ লগতো পূৰণ হৈছে মানে আমি প্ৰথমতে পাতিলোঁ a পূৰণ b মাজত কি চিন আছে প্লাছ চিন তাৰপিছত a পূৰণ c
এতিয়া আমি যদি দুটা ভেৰিয়েবলৰ মাজত মানে দুটা চলকৰ মাজত যদি পূৰণ চিন যদি থাকে তেনেহ'লে আমি নাপাতিলে হয় আমি ইয়াত লিখি দিব পাৰোঁ AB প্লাছ AC এনেকুৱা এইটো হৈছে কি আমাৰ বিতৰণ বিধি নেক্সট আমি দুটামান সূত্ৰ জানিবলগীয়া এইকেইটা পিছত লাগিব আমাক যদি আমি এফালৰ পৰা যদি চাওঁ a to the power m অলৰেডি চাইছোঁ a to the power n is equal to a to the power m plus n a to the power m হৰণ a to the power n a to the power m minus n যদি হৰণটো আমাৰ কেতিয়াবা এনেকৈ থাকিব a to the power m a to the power sorry এইটো n হ'ব লাগছিল n যদি হয় এইটোও হৰণ বুজাব সেম হৈ যাব a to the power m প্ৰথম যেটো আছিল ওপৰত থকাটো ফাৰ্ষ্ট আহিব তাৰপিছত সেকেন্ড তাৰপিছত যদি আমাৰ যদি এনেকুৱাকৈ যদি থাকে যে এটা a b to the power m আছে যদি ব্ৰেকেট দি যদি দুটা সংখ্যাৰ যদি এনেকুৱা যদি থাকে এই m পাৱাৰটো যি আছে এই m পাৱাৰটো b ৰ আৰু a ৰ তাৰ মানে আমি a to the power m পূৰণ b to the power m আমি লিখিব পাৰোঁ ঠিক তেনেদৰে হৰণৰ ক্ষেত্ৰতো a by b যদি আমাৰ যদি হয় তেনেহ'লে ওপৰত বোলে আমাৰ ঘাত আছে কিমান m এ ধৰলো একে সেম এই m তো যি আছে এই m তো a ৰ আৰু b ৰ তাৰ মানে আমি এনেকৈ লিখিব পাৰোঁ a to the power m আৰু b to the power m তাৰ পিছত আমি চাব পাৰোঁ আৰু এটো একেবাৰে মুখস্থ কৰি থৈ দিবা আৰু যদি আমাৰ ঘাতৰ ওপৰত যদি পাৱাৰৰ ওপৰত যদি পাৱাৰ যদি থাকে যে a to the power m পূৰণ a to the power n যদি থাকে তেতিয়া আমাৰ কি হয় এই পাৱাৰ দুটা কি হৈ যাব পূৰণ হৈ যাব a to the power m পূৰণ n আমি যদি এটা এক্সাম্পল যদি চাওঁ যেনে 3 to the power 3 ব্ৰেকেট আৰু ওপৰত আছে কিমান 2 আছে তেতিয়া কি হ'ব 3 to 3 থাকিব ওপৰৰ পাৱাৰ দুটা কি হৈ যাব পূৰণ হৈ যাব আলটিমেটলি 3 to the power 6 তাৰ পিছত নেক্সট আমি চাওঁ a to the power minus n যদি এটা সংখ্যাৰ যদি পাৱাৰ যদি আমাৰ যদি মাইনাস যদি থাকে সেই মাইনাসটো কি কৰে এই যেটো a আছে এইটো কি কৰিব উলটাই দিব এইটোৰ তলত একো নাই মানে কি আছে 1 আছে 1 টো ওপৰত যাব আৰু হৈ থাকিব কি a to the power m এই মাইনাসটোৰ কাৰণে কি হয় এটো কি হৈ যায় আমাৰ প্ৰতিক্ৰম হৈ যায় উলটি যায় আমাৰ মানে আমি এনেকৈ কৰিব a to the power minus n is equal to 1 by a to the power n আৰু কৰবাত যদি আমাৰ যদি এনেকুৱা আকৌ যদি থাকে a to the power যদি 1 by n যদি থাকে তাৰ জায়গাত আমি a to the power minus n আমি এই বিষয়ে আমি একেবাৰে মেইন ক্লাছত বিতংকৈ আলোচনা কৰিম আজি যদি আমি এটা যদি কোৱেশ্চন যদি চাওঁ এটো এডিআৰই লাষ্ট ইয়াৰত অহা কোৱেশ্চন যদি আমি এইখিনি যদি আমি সলভ যদি কৰো প্ৰথমতে আমি যদি এইখিনি যদি চাওঁ ইহতৰ মাজত কি আছে চলক দুটা 10 আছে ইয়াতো 10 আছে ইয়াতো 10 আছে গোটেইখিনিতে 10 আছে তেনে আমাৰ ইজিলি হৈ যাব ইয়াত কি লিখিব পাৰো 10 to the power 7 যেটো হৰণ আছে হৰণ থাকিলে কি হ'ব বিয়োগ 2 মাজত কি চিন আছে প্লাস চিন পাতলো তাৰ পিছত আমাৰ কি আছে 10 to the power 3 হৰণৰ কাৰণে আমাৰ কি হৈ যাব হৰণৰ কাৰণে আমাৰ আহি যাব বিয়োগ কিন্তু এই যেটো দুয়ৰ আগত যেটো বিয়োগ আছে হেতেওৰটো নিজা বিয়োগটো দি দিলো তেওৰ তাৰ পিছত আমাৰ আহিল কি এবাৰ হৰণ কিমান আছে 10 to the power এটো মই চাব পৰা নাই 10 to the power 3 আছে চাগে 5 আছে 10 to the power 5 ইয়াত যদি চাওঁ আমি 10 to the power 7 ৰ পৰা 5 গলে কিমান 7 ৰ পৰা আমি যদি 2 যায় কিমান থাকিব 10 to the power 5 প্লাস আৰু 10 to the power 3 মাইনাস পূৰণ মাইনাস কি যাব প্লাস হৈ যাব আৰু ইফালে হৰণটো আমাৰ তেনেকৈ থৈ দিয়া এইবিলাক যেতিয়া তোমালোকে প্ৰেক্টিস কৰি থাকিবা ইজি একদম স্পিডত আহি যাব ইয়াত কি হৈ যাব আমাৰ 10 to the power 5 হৰণ 10 to the power 5 এতিয়া আমি যদি চাওঁ যদি আমাৰ a square plus যদি a square যদি হয় তেনেহলে আমি কি লিখিব পাৰো twice a square লিখিব পাৰো কাৰণ a square কেইটা আছে দুটা যদি আমাৰ b cube plus যদি আমাৰ b cube যদি আছে আমি কি লিখিব পাৰো b cube কেইটা আছে দুটা twice b cube বুলি লিখি দিব পাৰো ঠিক তেনেদৰে আমাৰ যদি ইয়াতে কি আছে 10 to the power 5 plus 10 to the power 5 10 to the power 5 কেইটা আছে দুটা আছে 2 পূৰণ 10 to the power 5 তাৰ মানে আমি এইখিনি যদি কৰো
এইখিনি যদি আমি আগতে যদি কৰোঁ, কাৰণ এইখিনি আমি প্ৰথমতে কৰিব লাগিব, কাৰণ কিহৰ কাৰণে ইয়াৰ পৰা এইখিনি আমাৰ এনেও ব্ৰেকেট আছিল, এইখিনি আমি আগে কৰিব লাগিব। এইখিনি যদি আমি প্ৰথমতে যদি কৰোঁ তেনেহ'লে আমাৰ কি হ'ব, টুৱাইচ ইনটু 10⁵ তাৰপিছত আৰু আমাৰ এইফালে কি থাকিলে, এতিয়া যদি আমি ব্ৰেকেট যদি উঠাই যদি দিওঁ তেনেহ'লে আমাৰ কি হ'ব 10⁵। আমি জানো একে একে সংখ্যাৰে যদি হৰণ যদি যায় ইয়াতে কি হ'ব, এইখিনি যদি ইয়াতে যদি হৰণ যদি কৰি দিওঁ কি থাকিব, ইয়াতে একে একে সংখ্যা দুয়েৰে দুয়ে হৰণ কৰিলে যেনেকৈ 1 ওলায়, ঠিক তেনেদৰে 10⁵ হৰণ 10⁵ ইকুৱেল টু কি ওলাব, 1 ওলাব। ইয়াত 2 পূৰণ কি হ'ব 1, আল্টিমেটলি এনচাৰ আমাৰ কিমান ওলাব 2 আছে নে এনচাৰ? দিছ ইজ আৱাৰ এনচাৰ। দ্যাটছ ইট ফৰ টুডে, থেংক ইউ।